নমস্কাৰ, এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণজ পেগু ডাঙৰীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে শিক্ষাৰ্থীসকলৰ বাবে। ইয়াতে লিখা আছে, গৱেষক ছাত্ৰ ছাত্ৰীৰ হিতাৰ্থে গ্ৰহণ কৰা অসম চৰকাৰৰ অন্যতম আঁচনি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণাৰ বাবে যোগ্য গৱেষকসকলক 31 আগষ্টৰ ভিতৰত আবেদন কৰিবলৈ আহ্বান জনোৱা হ'ল। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে গৱেষক শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত 40,000কৈ টকা প্ৰদান কৰিব। তো যিসকল শিক্ষাৰ্থীয়ে ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু গৱেষণা কৰি আছে সেইসকল শিক্ষাৰ্থীয়ে জীৱন অনুপ্ৰেৰণা আঁচনিত কৰিব পাৰিব আবেদন। আবেদন অহা 31 আগষ্ট তাৰিখৰ ভিতৰত কৰিবলৈ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিব সেইসকল শিক্ষাৰ্থীয়ে 31 আগষ্ট তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা কেইদিনমান আগত অৰুণোদয় আঁচনিৰ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, সকলো মানুহকে অসম চৰকাৰে কৰিব দিছিল অৰুণোদয় 3.0 আঁচনিত আবেদন। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে, লগতে অৰুণোদয় আঁচনি 1250কৈ টকা পোৱাৰ বাবে যোগ্য সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনি আৰম্ভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা মাহতে আপোনালোকে নিজৰ বেংক একাউণ্টত লাভ কৰিব 1250কৈ টকা।